নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যিটো এইমছ গুৱাহাটীত পষ্ট ওলাইছে সেইটোৰ ওপৰত। নতুনকৈ পষ্ট ওলাইছে এইটো, আৰু এইটো হৈছে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স গুৱাহাটী, অৰ্থাৎ এইমছ গুৱাহাটী। লাষ্ট ডেট হৈছে 27 ছেপ্টেম্বৰ 2025। গোটেই ডিটেইলছটো মই কৈ দিছোঁ, চাই লওক। নেম অফ দ্য পষ্ট হৈছে প্ৰজেক্ট টেকনিকেল ছাপৰ্ট 3। নাম্বাৰ অফ পষ্ট হৈছে 2, দুটা পষ্ট আছে টোটেল, আৰু ইয়াতে দিয়া আছে ডিউৰেশ্যন। Selected candidate will be initially appointed for a period of 6 months. 6 মাহৰ কাৰণে লোৱা হ'ব, আৰু লগতে ইয়াতে যিটো মান্থলি পে দিয়া হ'ব সেইটো দিয়া হ'ব 28,000 পাৰ মান্থ প্লাছ 20% HRA দিয়া হ'ব। নেক্সট মেক্সিমাম এজ লিমিট দিয়া আছে 35 বছৰ। আপোনালোকে এইটো পষ্টৰ কাৰণে 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে 3 years গ্ৰেজুৱেট ইন পাব্লিক হেল্থ বা চাইক'লজি বা নাৰ্ছিং বা ছ'চিয়েল ৱৰ্ক প্লাছ 3 years experience or postgraduate in public health, psychology, nursing, social work, আৰু fluency spoken and written in English and Assamese. Assamese লেংগুৱেজ আপোনালোকে ক'ব পাৰিব লাগিব আৰু লিখিবও পাৰিব লাগিব একদম ফ্লুৱেণ্টলি। তো এইখিনি ইয়াতে বিচাৰিছে, আৰু ডিজাইৰেবল এক্সপিৰিয়েঞ্চো ইয়াতে দিয়া আছে ধুনীয়াকৈ। যদি আপোনালোকে এইখিনি বিলং কৰে তেনে আপোনালোকে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো ফুল্লি অনলাইন প্ৰচেছ হয়, মই বাকী ডিটেইলছ কৈ দিছোঁ, চাওক। ইয়াত তলত দেখিব পাইছে এপ্লাই কেনেকৈ কৰিব। মই ডিছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে সেই লিংকটোত গৈ যিটো অনলাইন এপ্লিকেশ্যন ফৰ্ম অপশ্যনটো পাব, সেই অনলাইন এপ্লিকেশ্যন ফৰ্মত গৈ পিনে আপোনালোকে নিজৰ ডাটাখিনি ফিল আপ কৰি পিনে আপোনালোকে যিখিনি গোটেইখিনি ডিটেইলছ আছে, পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছ, আৰু যিখিনি ডকুমেণ্টছ আপলোড কৰিব লাগে সেই ডকুমেণ্টছখিনি আপলোড কৰি পিনে আপোনালোকে ছাবমিট কৰি যিখন ফৰ্ম ওলাব সেইখন ফৰ্ম প্ৰিণ্ট আউট কৰি লগত ৰাখি ল'ব, ফাৰ্ডাৰ কামত আহিব। আৰু লগতে আপোনালোকে ইয়াতে দেখিবলৈ যে ইম্পৰ্টেণ্ট ডেটছখিনি মই কৈ দিছোঁ। 17 ছেপ্টেম্বৰৰ পৰা এইটো ষ্টাৰ্ট হৈছে অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন, আৰু যিটো লাষ্ট ডেট হৈছে এইটো 27 ছেপ্টেম্বৰ 2025। তো 17 তাৰিখৰ পৰা 27 ছেপ্টেম্বৰলৈকে আপোনালোকৰ অনলাইন প্ৰচেছ চলিব। 27 ছেপ্টেম্বৰ হৈছে লাষ্ট ডেট। তাৰ আগতে যদি আপোনালোকে এলিজিবল হয় এপ্লাই কৰি দিব। মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তাত গৈ আপোনালোকে এপ্লাইটো কৰি দিব পাৰিব। তো ভিডিঅ'টো এইখিনিয়ে আছিল আজিলৈ, ধন্যবাদ।